নমস্কাৰ সকলোকে আৰু কাইলৈ আমি যেহেতু গম পাইছো যে টেট কাম ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন কাইলৈ আছে আৰু ইয়াতে দিছে কণ্ডাক্টিং বডি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড দিছে ড্ৰাইভ 1 ইয়াত দিছে আৰু কাইলৈ দিছে তো গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট দুইটা পোষ্টৰ কাৰণে এক্সাম হ'ব ফাৰ্ষ্ট শিফট এণ্ড সেকেন্ড শিফট দিছে আগবেলা পিছবেলা আৰু ইয়াত চেণ্টাৰসমূহ দিছে চেণ্টাৰ ডিস্ট্ৰিক্ট দিছে এটা 9খন দিছে টোটেল আৰু ইয়াত চেণ্টাৰসমূহ দিছে আৰু টোটেল ক্যান্ডিডেট দিছে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত পেপাৰ 1 দিছে কাছাৰ দিছে 5 টোটেল নং অফ চেণ্টাৰ দিছে 5টা ডিব্ৰুগড়ত 4টা দিছে যোৰহাটত 6টা কামৰূপ 2টা পেপাৰ 1 এণ্ড পেপাৰ 2 অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ চেণ্টাৰ একে দিছে কিন্তু কামৰূপ মেট্ৰত গ্ৰেজুৱেট টিচাৰ 14টা পোষ্ট গ্ৰেজুৱেট টিচাৰ 10টা দিছে কোকৰাঝাৰ 8টা পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 4টা লখিমপুৰ 3টা নলবাৰী 8টা কিন্তু পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 6টা সুনিতপুৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে 7টা কিন্তু পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 6টা দিছে আপোনালোক ক্যান্ডিডেট দিছে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 39224টা আৰু পোষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰত 30358টা অৰ্থাৎ 58 জন ক্যান্ডিডেটে তেওঁলোকে পৰীক্ষাত বহিব কাইলৈ সকলোকে শুভেচ্ছা জনাইছো আমাৰ চেনেলৰ তৰফৰ পৰা ভালদৰে আপোনালোকে পৰীক্ষাত বহক আৰু আগন্তুক দিন সফলতা লাভ কৰক পৰীক্ষাৰ লগত জড়িত বিভিন্ন ইনষ্ট্ৰাকচন সমূহ ইতিমধ্যে যে সকলো এডমিট কাৰ্ড ডাউনলোড কৰিছে আৰু তাৰ যিখিনি ইনষ্ট্ৰাকচন আছে সেইখিনি আপোনালোকক দেখাই দিব লৈছো টাইমৰ ক্ষেত্ৰত দিছে যে পেপাৰ 1 অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ কাৰণে ফাৰ্ষ্ট শিফট দিছে তেওঁলোকৰ টাইমটো দিছে 9টা বজাৰ পৰা 11টা 30 লৈকে আৰু চেণ্টাৰ টোটেল চেণ্টাৰ দিছে নাম্বাৰ অফ চেণ্টাৰ দিছে 57টা আৰু পেপাৰ 2 ক্ষেত্ৰত অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত সেকেন্ড শিফটত হ'ব আৰু 1:30 পৰা 4 pm 1:30 pm ৰ পৰা 4 pm দিছে অৰ্থাৎ 44টা টোটেল চেণ্টাৰ আৰু টোটেল ক্যান্ডিডেট 30358টা আছে 8 জন ক্যান্ডিডেট আছে এটা চাওক ইনষ্ট্ৰাকচনসমূহ কি দিছে চাই লওঁ হওক ইয়াত আপোনালোকৰ পৰীক্ষাৰ যিখিনি ইনষ্ট্ৰাকচন আছে এডমিট কাৰ্ডতে আছে আৰু সকলোৱে ভালদৰে মন কৰি যাব খুবই ইম্পৰ্টেন্ট সকলো এডমিট কাৰ্ড ডাউনলোড কৰোতে আপোনালোকৰ ফটো সিগনেচাৰ মিলিছেনে তাক চাব আৰু আপোনালোকৰ যিখন OMR শীট দিব OMR শীটত আপোনালোকৰ ৰোল নম্বৰটো মিলিছেনে তাক জনাব যদি ভুল আহিছে যদি কিবা যদি আপোনালোকৰ OMR শীট বা কুৱেশ্যন বুকলেট যদি কিবা ভালদৰে অহা নাই যদি কিবা যদি প্ৰিন্টিং মিস্টেক আছে আপোনালোকে লগলগ 5 মিনিটৰ ভিতৰত জনাব আৰু যেটো আপোনালোকৰ ভেনু আছে ভেনুৰ বিষয়ে আপোনালোকে আগতীয়াকৈ খবৰ ল'ব কত আছে বগিতে ভেনুটো বিশেষকৈ মেইন ৰাস্তা কাষতে প্ৰায়খিনি আছে আৰু ইয়াত দিছে লগত আপোনালোকে কি কি নিব পাৰিব লগত আপোনালোকে এডমিট কাৰ্ড ফটো আইডি এটা প্ৰুফ আপোনালোকে নিব নাপাহিব আধাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি যিকোনো এটা আপোনালোকে লগত লৈ যাব আৰু বল পেন দিছে আৰু আপোনালোকৰ যিখিনি ক্ৰেডিট কাৰ্ড বা আপোনালোকৰ যিখিনি কাৰ্ড থাকে ATM কাৰ্ড বা ডেবিট কাৰ্ড আৰু মিনিমাম কমকে আপোনালোকৰ পইচা লগত আপোনালোকে নিব পাৰিব ভিতৰলে PWBD ক্ষেত্ৰত তেওঁলোকৰ যিখিনি সাৰ্টিফিকেট থাকে সেইখিনি লগত নিব লাগিব আৰু ট্ৰান্সপাৰেন্ট পানী বটল আপোনালোকে নিজৰ কাৰণে নিব পাৰিব যিখিনি দৰকাৰ আছে PWBD ক্ষেত্ৰত তেওঁলোকৰ যিখিনি সাৰ্টিফিকেট থাকে সেইখিনি লগত লৈ যাবলৈ আপোনালোকে আৰু ইয়াত দিছে OMR শীটত আপোনালোকে ফিল আপ কৰোতে আপোনালোকৰ যেটো বুকলেট নাম্বাৰ থাকে কোড থাকে বুকলেট এ হলে এত আপোনালোকে ফিল আপ কৰিব লাগিব আৰু সাৰ্কুল কৰি দিব লাগিব আমি সকলোৱে গম পাওঁৱে এইখিনি লগত আপোনালোকে লৈ যাব আৰু ইয়াত দিছে যিখিনি আপোনালোকৰ শুদ্ধ উত্তৰ ইয়াত দিছে যে A B C তিনটা আমি গম পাওঁ সকলো 4টা অপচন তাৰে যেটো শুদ্ধ হয় তাত আপোনালোকে যদি দুটা অপচনত যদি A B C দুটাত যদি আপোনালোকে সাৰ্কুল কৰি দিয়ে তেতিয়া আপোনালোকৰ ভুল হ'ব আৰু ইয়াত নেগেটিভ মাৰ্কিং আছে ইয়াত লিখি দিছে 0.25 অৰ্থাৎ 4টা যদি ভুল কৰে আপোনালোকৰ 1 মাৰ্কস কাট খাই যাব গতি খুবই সাৱধান আপোনালোকে আৰু 17 নম্বৰ দিছে the candidate should not make any stray mark on the OMR sheet দিছে ষ্টেপল কৰিব নোৱাৰিব পিন মাৰিব নোৱাৰিব আপোনালোকৰ OMR sheetত স্কেচ কৰিব নোৱাৰিব ওভাৰৰাইট কৰিব নোৱাৰিব টিক মাৰ্ক মাৰিব নোৱাৰিব এইখিনি আপোনালোকে খুবই সাৱধানে চাব আৰু সকলোৱে ইতিমধ্যে বহুত পৰীক্ষা দিছে আগতেও গতিকে আপোনালোকে নিশ্চয় গম পায় কিন্তু কথাটো হ'ল কি যে আপোনালোকে পৰীক্ষাত বহোতে আপোনালোকৰ যিখন OMR শীট আৰু আপোনালোকৰ যিখিনি যদি কিবা ভুল আহে আপোনালোকে তাত যিখিনি ফিল আপ কৰিব থাকে বুকলেট নাম্বাৰ যদি ফিল আপ কৰে খুব সাৱধানে ফিল আপ কৰিব পাৰিলে আপোনালোকে কাট পেন্সিলে প্ৰথম মাৰি ল'ব ডাইৰেক্ট যদি পেনে মাৰি দিয়ে ভুল হলে আপোনালোকৰ সেইখিনি
এছেছ নহ'ব, আপোনালোকৰ অৰ্থাৎ পৰীক্ষা নকৰিব তেওঁলোকে, মেচিনত নল'ব। গতিকে প্ৰথমে আপোনালোকে পেঞ্চিলে প্ৰথমতে দাগ দি ল'ব, তাৰপাছতে আপোনালোকে পেইনে মাৰিব। আৰু ইয়াত দিছে মিডিয়ামৰ ক্ষেত্ৰত আছে, আপোনালোকৰ বিশেষকৈ ইংলিছটো বিশেষকৈ সকলোৱে বাবে সহজ হ'ব পঢ়িবৰ কাৰণে বা আপোনালোকে বুজিবৰ কাৰণে। গতিকে ভালদৰে আপোনালোকে দিব। আৰু ভিডিঅ' যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু আপোনাৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকলৈও ভিডিঅ' শ্বেয়াৰ কৰি দিব। থেংক ইউ।